হেল্ল' এভৰিৱান, আজি আমাৰ নতুন বাহি ক্লাছৰুমটো আজি অপেনিং কৰা গৈছে। ভাবিলো আমি লগৰকেইটাই গোটেইখিনি আমি মিলি পেলাই খানা এটাকে খাওঁ। তো এইফালে আমি ৰুম চুম ঠিক কৰি ল'লো। আৰু এইকেইটা হৈছে মোৰ বাহি ষ্টুডেণ্ট দেই গাইছ, আৰু আছে কিন্তু আজি অহা নাই। মানে অহা দেওবাৰে নতুন এডমিশ্যন আছে, তোৰ পোৱালিবোৰো নতুনকৈ আহিবহে অহা দেওবাৰৰ পৰা। আৰু এইফালে মই ভাত ৰান্ধিবৰ বাবে চৌকাটো ঠিক কৰিলো প্ৰথমতে। এনে কাম নকৰোঁ বাৰু, কিন্তু খানাত মাজে মাজে কৰোঁ দেই। আৰু এইফালে মোক ষ্টুডেণ্টকেইটাও ধুনীয়াকৈ মোক কামত লাগি থাকি বাৰু। চৌকা ঠিক কৰা হ'ল বাৰু। তাৰপিছৰ কামটো হ'ল মোৰ ধুনীয়াকৈ ৰুমটো এবাৰ ঝাৰু দিয়া। তাৰপিছত ধুনীয়াকৈ হাতত ঝাৰু লৈ মই কামত লাগি গ'লো। মই ঝাৰু মাৰো মানে এইফালে বাকীবোৰে খানাৰ লিষ্ট বনাই আছে। নতুন ক্লাছৰুমটো কেনেকুৱা হৈছে ভাই? বাৰু এতিয়া মই আহিলো ঘৰত বাচন বৰ্তন নিবৰ কাৰণে। ইফালে আমাৰ শিৰোমণি ভাই বাচনকেইটা আকৌ লৈ পেলাই ৰখি আছে। আৰু ইফালে ধুনীয়াকৈ চাউলকেইটাও ধোৱা হ'ল বাৰু। আৰু ইফালে এটা টিঙত পুৰা পানী ভৰাই আছে। এই কিন্তু সদায় কাম কৰা টাইমতে পাতলা মাৰে, আজি কিন্তু পুৰা কাম কৰিছে দেই। আৰু ইফালে মই ধুনীয়াকৈ মাংসখিনি ধুই ল'লো। তাৰপিছত মাংসখিনি ধুনীয়াকৈ মছলা সানিবলৈ লাগি গ'ল। আৰু ইফালে বাস্তৱে ধুনীয়াকৈ ভাতখিনি বহাই দিলে জুই চুই ধৰি। বাৰু বাকীবোৰ পিছত থাকিব, এতিয়া অলপ নাচিগে লওঁ। বাৰু সপোন পিছতো সিঁচিম, এতিয়া ধুনীয়াকৈ মাংসখিনি বনাই লওঁ। মানে মই আজি মাংস ৰান্ধনি দেই। আৰু আকৌ ইহঁতে মই মাংস বনোৱা চাই আছে দেই। তাৰপিছত আকৌ হাতত বাল্টি লৈ পানী দিবলৈ আহিলে, মানে আমাৰ ক্লাছৰুমটো বাটতহে আছে যে। ফাইনেলি আমাৰ খানা হৈ গ'ল, খাবলৈ চব বহি গ'লো। বাৰু মোৰ চোলাটো ক'ত গ'ল গম পাইছে নে গাইছ? ফাৰ্ষ্টতে মোৰ চোলাটোৱে চৌ ধৰিলে, তাৰপিছত এতিয়া মোৰ চোলাটোৱে মই ক্লাছৰুমটোকে মুচি দে আৰু দান দিছোঁ। তো আজিলৈ আহিছোঁ গাইছ, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।